বিয়াত অৱশ্যে অহাই নহ'ল, কিন্তু ফটো দেখিছোঁ তোমাক। আজিকালি কেমেৰাবোৰ যে আৰু খুব ভাল হৈ গ'ল বুজিছা। মানে মানে ফটোত তোমাক ধুনীয়াই দেখিছিলোঁ। যেনেকৈ বিষক বিষে কাটে, হুলে হুল কাঢ়ে, ঠিক তেনেকৈ এজনী নাৰীয়ে আনজনীক বান্ধিব পাৰে। শুনক, আপোনাৰ বাবে এটাই শব্দ উপযুক্ত, চৰিত্ৰহীন। ক'লা দীঘল গাড়ী এখন নহয়, তাৰ কিন্তু থাকিব লাগিব। আৰু এনেকৈ মোৰ ৰুমত কাপোৰৰ আলমাৰীৰ লগতে আৰু এটা আলমাৰী থাকিব, য'ত কেৱল পইচাই থাকিব। মাহীয়ে পচন্দ কৰিছে তোমাক। কোৱাৰ কাৰণে বেয়া নাপাবা আকৌ, মানে বিভানেতো তোমাতকৈ বহুত ধুনীয়া ছোৱালীয়ে পালেহেঁতেন, ইমান টকা পইচা থকা ল'ৰা। ডাঙৰ হলি দেখোন তই, চাওঁ দাঢ়িও গৈছিল। ওখও হলি দেখোন তই। মানুহ সদায় একে হৈ থাকে নেকি? এতিয়াও দিনটো মাৰৰ কোচতে বহি থাকোনে নামও কেতিয়াবা? চাওক, মাৰক ফোন কৰি ক, মা মা অৰ্জুনে মোক জোকাইছে। মনত আছেনে তোৰ, আগতে যে আমি ক্ৰিকেট খেলিবলৈ আহোঁ, তেতিয়া তই মোক আউট কৰিব নোৱাৰি কানি কানি মাৰৰ ওচৰলৈ যে গুচি যাওঁ। কি কৰিম? তেতিয়া আমি সৰু আছিলোঁ। বুঢ়া এটাই আমাৰ লগত খেলি আমি কেনেকৈ আউট কৰিব পাৰিম? আৰু আপুনি আউট হোৱাৰ নিয়ম আপুনি নিজেই বনাই লৈছে। ক্ৰিকেটৰ কোনো নিয়মে আপোনাক আউট কৰিব নোৱাৰিছিল। আমি বলিং কৰি কৰি ভাগৰি পৰিছিলোঁ দিনটো, আউট কিন্তু আপুনি নহৈছিল। ভালেই কৰিলি মনত পেলাই। 9-10 বছৰীয়া ল'ৰা এটাক যদি মাকে খেলিবলৈ থ'বলৈ আহে, নিবলৈ আহে, সেইটো ল'ৰাই মোক ক'ত আউট কৰিব পাৰিব? চাওক, ঠাট্টা কৰি কথা নক'ব। মই এতিয়া সৰু ল'ৰা হৈ থকা নাই। বাহ, কি দম বে, ভয় খাই গ'লো মই। আহোঁ দে, চাওঁ দেখিবলৈ ধুনীয়াটো হৈছে। বিয়া বাৰু পাতিলি নাই? হা? অ' মাহী, অঁ, কি কৰিছা? এই অকণমান নিজৰ কামবোৰ কৰি আছোঁ ৰ। তোমাক কিন্তু মানিছোঁ দেই মাহী। কেলে? কি কৰিলোঁ মই? তুমি বোৱাৰীক বৰ মৰমত ৰাখিছা অ' মাহী। বহুত শাহু দেখিছোঁ, বোৱাৰীক যেনেকৈ আঙুলিৰ মূৰত নোচোৱাই, নিজে একো কামেই নকৰে, খালি বহি বহি বোৱাৰীক হুকুমহে দি থাকে। আৰু তুমিতো নিজৰ কাম সকলো নিজেই কৰি লোৱা। মই তেনেকুৱা শাহু নহয় অ' কাজল। বোৱাৰীক অত্যাচাৰ কৰাৰ বিধৰ শাহু মই নহয়েই। সেইবাবেইতো অলপ আগত নমামীক মই কৈয়ে আছিলোঁ, তাই বৰ ভাগ্যৱান। মৰমটো তাইক আমি সকলোৱেই কৰোঁ, কিন্তু মৰম কৰিলে সেই মৰমৰ মূল্যও দিব লাগে দেচোন, হয় নহয়? কেতিয়াবা কিছুমান কথাত মই বৰ দুখ পাওঁ, কিন্তু কি কৰিবি, সহ্য কৰি থাকোঁ আৰু। কি হ'ল, ইমান সোনকালে আহিলে যে? গুচি আহিলোঁ। যি কাম আছিল ঘৰতে কৰিম আজি। নক'বা আৰু, এই ল'ৰাজনক লগ পালোঁ, তাৰ এটিটিউড মোৰ একেবাৰে সহ্য নহয়।
কোন ল'ৰা? আছে এটা। আমি সৰুতে একেলগে ক্ৰিকেট খেলিছিলোঁ আৰু কোনোদিন আউট হ'লেও সি বেটিং এৰি নিদিছিল। যেতিয়ালৈকে মন যায় তেতিয়ালৈকে বেটিং কৰিয়ে থাকিব আটাইকে দম দি। আৰু তাৰ সেই দম এতিয়াও শেষে হোৱা নাই জানানে? সৰু কথা বেলেগ আছিল, কিন্তু এতিয়া সি মোক কিয় জোকাব? আচ্ছা, মানে আজিও তোমাক জোকাইছে? মোক ভাঙি দিব মন গৈছিল তাৰ। পিছে তোমাক কি বুলি জোকালেনো বাৰু? এতিয়াও মাৰৰ কোলাত উঠি থাকো নেকি বুলি কৈছে। কিমান মানুহ আছিল ওচৰে পাজৰে অভদ্ৰ কৰবাৰ। আৰু তুমি দেখোন জানাই, মাক লৈ কোনোবাই ঠাট্টা কৰিলে মোৰ একেবাৰে সহ্য নহয়। কি যে হ'ব নহয়, এতিয়াও সৰু ল'ৰা নিচিনাই হৈ আছে। তই কথাবোৰ নমামি কৈ দি ভালেই কৰিছ দে, কিন্তু এই বিদ্যুতৰ কথাটোও কৈ দিব লাগিছিল। সি ইমানকৈ অনুৰোধ কৰাৰ পিছত কেনেকৈ কওঁ কচোন? বিভানে গম পালে কথাটো বেয়া হ'ব। সি যে নিজৰ ভুল বুজি পাইছে সেয়াই যথেষ্ট। তাক ক্ষমা কৰি দিছ, ভালেই কৰিছ। হাজাৰ হওক সি বিভানৰ সৰুকালৰ বন্ধু, ভুল হৈ যায় আৰু কেতিয়াবা। কিন্তু এই কিৰণজনীক এৰি দিব নালাগিছিল। তাইৰ কথা পোহৰলৈ অনাটো জৰুৰী আছিল। তাইক মই যি ক'ব লগা আছিল কৈছোঁ। এতিয়াও তাই একো কৰিব নোৱাৰে। যদি তই তেনেকৈ ভাবিছ, ভুল ভাবিছ। চা, যিজনী তিৰোতাই নিজৰ উদ্দেশ্য সাধনৰ কাৰণে নিজৰ ছোৱালীৰ গাত কলংক সানিব পাৰে, সেইজনী তিৰোতাই আৰু কি কৰিব নোৱাৰিব? ইমানতে তাইক শান্ত নাথাকে বিষ্ণু। মোৰ মনে কৈছে তাকো কিবা এটা কৰিব। আগতকৈ ডাঙৰ কিবা এটা অঘটন। তুমি সঁচাই কৈছানে? মাহীয়ে তোমাক পচন্দ কৰি আনিছিল? অঁ, কি আছে তোমাৰ তাত যিটো ৰাগিনীৰ তাত নাই? আচলতে আমাৰ ঘৰৰে ছোৱালী এজনী ঠিক কৰিছিল মাহীয়ে। প্ৰথমতেতো সকলো ঠিকেই আছিল, কিন্তু হঠাৎ জানো কি হৈ গ'ল, ৰিজেক্ট কৰি দিলে। অৱশ্যে এনেকুৱা কিমান ছোৱালী ৰিজেক্ট কৰিছে মাহীয়ে, বেলেগৰ কথা নাজানো, কিন্তু ৰাগিনীয়ে মনত বহুত কষ্ট পাইছে। তাইৰ কন্দা মই নিজেই বহুত দিন দেখিছোঁ। অভিশাপ লাগিব জানানে ছোৱালীবোৰৰ? ইমান দুখ দিব নাপায় দেই। নাৰীৰ অভিশাপ কিন্তু সদায় নাৰী গাতে লাগে, সাৱধান দেই। মই বিদ্যুৎ। বিদ্যুৎ? তাৰমানে বিজুলীৰ ভায়েক? নাই নাই দাদা, মোৰ কোনো বা নাই। ধেমালি কৰিছোঁ, ক। আমি যে সৰুতে একেলগে ক্ৰিকেট খেলিছিলোঁ, মনত আছেনে? সৰুতে খেলিছিলোঁ মানে? এতিয়ানো ডাঙৰ ক'ত হ'লি? ঘৰত বোৱাৰী থাকোঁতে তুমি কামবোৰ ইমান কিয় কৰিব লাগে? এই নকবি আৰু বুজিছ, ভাল ৰান্ধে বুলি যিটোহে ফুটনি কৰি থাকে নহয় তাই, এনেকুৱা দেখাই মই যেনেকৈ নেজানোহে। সেইকাৰণে ভাবিছোঁ বুজিছ, এইবাৰ তয়ে ময়ে মিলি নমামি ঘৰুৱাম। দাদা মোক চিনি পাইছেনে? মই বিদ্যুৎ। বিদ্যুৎ? তাৰমানে বিজুলীৰ ভায়েক? নাই নাই দাদা, মোৰ কোনো বা নাই। ধেমালি কৰিছোঁ, ক। আমি যে সৰুতে একেলগে ক্ৰিকেট খেলিছিলোঁ, মনত আছেনে? সৰুতে খেলিছিলোঁ মানে? এতিয়ানো ডাঙৰ ক'ত হ'লি? মোক আচলতে দাদা আপোনাক নমামি বিচৰাৰ কথা কৈছিল।
নমামীয়ে কেনেকৈ গম পালে মোৰ কথা? নমামীৰ দেউতাকে হেনো আপোনাক দেখিছিল আৰু কথাটো গম পোৱাৰ পৰাই তাই লগ পাবৰ কাৰণে উত্ৰাৱল হৈ আছে। মোক লগ পাবলৈ? হেল্ল' হেল্ল' নমামী, তুমি যে ল'ৰাজনৰ ফটো পঠাইছিলা, অঁ তাইক মই চিনি পাওঁ, মানে মোৰ আগৰে চিনাকি। কি তুমি মোৰ দাদাক চিনি পোৱা? হয়, পাওঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানা, তেওঁকতো বিচাৰি আছিলোৱেই। বিচাৰি থাকোঁতে কোইনচিডেণ্টলি আজি লগেই পাই গ'লো। তোমাৰ কথা সকলো ক'লো। কি ক'লে দাদাই? আজি গধূলি 5মান বজাত তোমালোকৰ ঘৰলৈ আহিব, মানে তোমাৰ দেউতাৰ ঘৰলৈ। তোমাক তালৈকে মাতিছে। ৰাখিছোঁ দিয়া। মই মেইল কৰি দিছোঁ, চাই ল'লে হ'ল। আৰু হেৰি কৰিব, শৰ্মাক ক'ব মোক আজিৰ আপডেটটো আজিয়ে লাগিব। দাদাক বিচাৰি পালোঁ বিভান। ঠিক আছে। বিদ্যুতে দাদাক বিচাৰি উলিয়ালে। মই কৈছিলোঁ নে সি পাৰিব? আজি আহিব বোলে আমাৰ ঘৰলৈ, মানে দেউতাৰ ঘৰলৈ মাতিছে মোক। মই যামনে? যাবা আকৌ, ইমান দিনৰ মূৰত তোমাৰ দাদা আহিব। এইখন ঘৰৰ মই মুৰব্বী হয়নে নহয়? মোৰ পাৰ্মিশ্যন লৈ যাব লাগে বুলি কোৱা নাই, কিন্তু মই জানিবতো লাগিব মোৰ ঘৰৰ বোৱাৰী ক'লৈ গৈছে, কাৰ লগত গৈছে। য'লৈকে নোযোৱা কিয় মোক জনোৱাটো তোমাৰ দায়িত্ব। বিভানেতো যাব দিলে, এতিয়া মায়ে বা যাব দিয়ে নে নিদিয়ে? কাজল, মই শুনিছোঁ তই বোলে আজিকালি বৰ ধুনীয়া ৰন্ধা বঢ়া কৰিব জানো। সেয়ে তুমি এতিয়াহে শুনিছা? মই এইবোৰত ক্লাছ 7ৰ পৰাই এক্সপাৰ্ট। আজি বুজিছ, মোৰ বহুত পুৰণি বান্ধৱী এজনী আহিব পৰিয়াল লৈ। ভাবিছোঁ ধুনীয়াকৈ এসাঁজ ৰান্ধি বাঢ়ি খুৱাম। তই মোক সহায় কৰি দিব লাগিব কিন্তু। নিশ্চয় কৰিম মাহী, কিন্তু ঘৰত বোৱাৰী থাকোঁতে তুমি কামবোৰ ইমান কিয় কৰিব লাগে? এই নকবি আৰু বুজিছ, ভাল ৰান্ধে বুলি যিটোহে ফুটনি কৰি থাকে নহয় তাই, এনেকুৱা দেখাই মই যেনেকৈ নেজানোহে। সেইকাৰণে ভাবিছোঁ বুজিছ, এইবাৰ তয়ে ময়ে মিলি নমামীক হৰুৱাম। হ'ব দিয়া মাহী, কিন্তু তুমি ভাত বনাই থাকিবা আৰু তাই বহি বহি খাই থাকিবনে? ঘৰৰ অন্য কিবা কামত ব্যস্ত কৰাই ৰাখিবা আকৌ। মা, মই আজি দেউতাৰ ঘৰলৈ যাব বিচাৰিছোঁ। কিয়? মানে মা, মোৰ এজন দাদা আছে। তেজৰ সম্পৰ্ক নাথাকিলেও তেজৰ সম্পৰ্কতকৈও ওপৰত। আৰু আজি বহু বছৰৰ মূৰত তেওঁ আহিব। অঁ, এইজন আকৌ ক'ৰ পৰা ওলালে তোমাৰ ককায়েক? মইতো গমেই নাপাওঁ তেওঁৰ কথা। আৰু তুমি কালিহে আহিছা দেউতাৰ ওচৰৰ পৰা, আজি আকৌ কিয় যাব লাগে? নহয়, মানে দাদাজনে লগ পাব বিচাৰিছে। নহয়, এনেকৈ ক'লে নহ'ব নহয়। তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী, তোমাৰ দায়িত্ব আছে এইখন ঘৰৰ প্ৰতি। আজি তাতে আলহী আহিব, আলহীক ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুওৱাৰ দায়িত্ব তোমাৰ। নোৱাৰা তুমি ঘৰলৈ যাব। লাজ পালোঁ দেই মাহী, ইমান ডাঙৰ অসন্মান তোমাৰ। কি কৰিবি আৰু, নিজৰ ভাগ্যকে দুখিব লাগিব। এনেকুৱা এজনী বোৱাৰী পালোঁ। মই বোৱাৰীৰ কথা কোৱা নাই মাহী, বিভানৰ কথাহে কৈছোঁ। যোৱাবাৰ আহোঁতে এজন বেলেগ বিভান আছিল আৰু এইবাৰো বেলেগ। দেউতা, মই দাদাক বিচাৰি পালোঁ। কি? অঁ দেউতা, আজি দাদা তোমাৰ তালৈ আহিব 5 বজাত। ময়ো গৈ আছোঁ। ঠিক আছে, তেনেহ'লে মই ঘৰলৈকে গৈ থাকোঁ।
মা নমামি যাব বহু বছৰৰ পৰা তাই দাদাজনৰ কাৰণে অপেক্ষা কৰি আছে আজি উভতি আহিছে কেনেকৈ নোযোৱাকৈ থাকে বাৰু নমামি তুমি যোৱা মালৈ কি চাই আছা মই যাবলৈ দিছোঁ নহয় তুমি যোৱা নমামি দেউতা মই দাদাক বিচাৰি পালোঁ কি দেউতা আজি দাদা তোমাৰ তালৈ আহিব 5 বজাত ময়ো গৈ আছোঁ ঠিক আছে তেনেহ'লে মই ঘৰলৈকে গৈ থাকোঁ ঠিক আছে দিয়া তপন অৰ্জুন আহিব আজি আমাৰ ঘৰলৈ মই পলম নকৰোঁ ঘৰলৈকে গৈ থাকোঁ তোক পিছত লগ পাম পালোঁ দেই মাহী ইমান ডাঙৰ অসন্মান তোমাৰ কি কৰিবি আৰু নিজৰ ভাগ্যকে দুখিব লাগিব এনেকুৱা এজনী বোৱাৰী পালোঁ মই বোৱাৰীৰ কথা কোৱা নাই মাহী বিভানৰ কথাহে কৈছোঁ যোৱাবাৰ আহোঁতে এজন বেলেগ বিভান আছিল আৰু এইবাৰো বেলেগ সেইজন বিভান ক'ত গ'ল যিয়ে ৰাতিপুৱা শুই উঠিয়ে কেৱল মাকৰ মুখখনহে চাবলৈ বিচাৰিছিল আৰু বিয়াৰ আগতে নিজেই কৰাবলৈ গ'লে তোমাক সুধিহে গৈছিল হয়নো এইবোৰ কথা কৈ কৈ মোক কেলে দুখ দি আছ কচোন অৱশ্যে এনেকুৱা আগতে কেতিয়াও হোৱা নাই এয়াই প্ৰথম যদি এয়াই প্ৰথম তেনেহ'লে প্ৰথমবাৰতে ৰখাব লাগিব আজি যদি তাই গুচি যায় নহয় তেনেহ'লে তুমি ভাবি লোৱা যে বোৱাৰীৰ এৰাল ছিঙিল আজিতো কমচে কম তোমাক সুধিছেই আগলৈতো সেইটোও নকৰে ঠিকেই কৈছ তই নমামিক ৰখাব লাগিব নোৱাৰে যাব তাই কিন্তু বিভানে যে যাব দিলে বিভানে নিজে মানা কৰিব তাইক আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি